জুবিন গাৰ্গ মানে কাজিৰঙা অৰ্কিড পাৰ্কলৈ আহিয়ে থাকে কেতিয়াবা ৰাতি আহি যায় এই ভাত খাওঁ আছে নে নাই বুলি এইফালেদি উজনি অসমলৈ যেতিয়া যায় যাওঁতেও সোমাই যায় গাড়ীয়ে যদি আহে আকৌ উজনি অসমৰ পৰা ঘূৰি যেতিয়া গুৱাহাটীলৈ যায় সদায় সোমাই যায় মাজুলীৰ পৰা আহোঁতেও যায় তিনিচুকীয়াৰ পৰা আহোঁতেও যায় শিৱসাগৰৰ পৰা ঘূৰি আহোঁতেও সোমাই যায় কোনোবা এজনে ফোন কৰি আৰু মই জানো হয় কৃষাণুৱে ফোন কৰিব নহ'লে চিন্টুদা বুলি কওঁ আমি চিন্টুদাই ফোন কৰে নহ'লে অন্য কোনোবাই ফোন কৰিব ফোন এটা কৰিবই আৰু আমাৰ জুবিন দা গৈ আছে দেই নহ'লে জুবিন দাই নিজে ফোন কৰিব এই অখিল ক'ত আছে এনেকৈ ফোন কৰিব মই থাকোঁ বা নাথাকোঁ মুঠতে অৰ্কিড পাৰ্কত সোমাই কিমানবাৰ আহিছে সেইটো মই ক'ব নোৱাৰিম কিন্তু জুবিন গাৰ্গে অতি কমেও 10-12 বাৰমান আমাৰ অৰ্কিড পাৰ্কত ভাত খাইছে অৰ্কিড পাৰ্কৰ খাদ্যটো তাৰমানে তেওঁ অত্যন্ত প্ৰিয় অৰ্কিড পাৰ্কৰ ভাত খাই তেওঁ সুখী হয় আৰু সদায় গালি পাৰে তুমি ইমান বেছিকৈ দিয়া এনেকৈ কয় মই ইমান খাওঁ নোৱাৰোঁ এনেকৈ সদায় গালি দিয়ে ইত্যাদি হুলস্থুল লগাই দিয়ে আৰু অৰ্কিড পাৰ্কৰ পৰিৱেশটো তেওঁ মানে কয় যে মোৰ কল্পনাৰ এটা অনুষ্ঠানৰ নিচিনা হৈছে শান্তিৰ ঠাই ইয়ালৈ আহিলে মোৰ অন্তৰখন শান্ত হৈ যায় এনেকৈ কয় সেইকাৰণে শান্তি পাবৰ কাৰণে মই ইয়ালৈ আহোঁ গতিকে অৰ্কিড পাৰ্ক তেখেতৰ এটা অত্যন্ত প্ৰিয় ঠাই আছিল তেখেতৰ কাৰণে শান্তিৰ ঠাই আছিল সেইকাৰণে আমি অৰ্কিড পাৰ্ক তেখেতৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম সেইকাৰণে কাজিৰঙা অৰ্কিড পাৰ্কে কথা বাৰ্তা চলি আছে আমাৰ বোৰ্ডৰ মিটিং বহিব কাইলৈ পৰহিলৈ ভিতৰত কিন্তু দুটা প্ৰস্তাৱ ইতিমধ্যে আমাৰ সচিবে মোক দিছে 1 নম্বৰ প্ৰস্তাৱটো হ'ল যে কাজিৰঙা অৰ্কিড পাৰ্কত জুবিন গাৰ্গৰ নামত এটা প্ৰতিমূৰ্তি স্থাপন কৰা আৰু 2 নম্বৰটো হ'ল জুবিন গাৰ্গৰ নামত এটা মিউজিয়াম বা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা অসমৰ সংস্কৃতিৰ সংগ্ৰহালয় এটা প্ৰতিষ্ঠা কৰা এই দুইটা কামৰ কাৰণে আমি অতি সোনকালে বোৰ্ড বহিম কাজিৰঙা অৰ্কিড পাৰ্কখন এখন সমবায় সমিতি ইয়াৰ বোৰ্ড নবহাকে আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ আমি প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে এগ্ৰি কৰি দিছোঁ ইতিমধ্যে যে এটা মিউজিয়াম জুবিন গাৰ্গৰ নামত দিব লাগে আৰু আমি দ্বিতীয় বস্তুটো ভাবি লৈছোঁ যে জুবিন গাৰ্গৰ নামত এটা প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে অতি সোনকালে আমাৰ বোৰ্ডৰ মিটিং বহিব বোৰ্ড অফ ডাইৰেক্টৰ্ছে বহি লৈ অতি সোনকালে সিদ্ধান্ত গ্ৰহণ কৰিম আৰু মই আশা কৰিম যে অৰ্কিড পাৰ্কে যি দুটা আমি এতিয়ালৈকে পৰিকল্পনা কৰিছোঁ এতিয়ালৈকে প্ৰস্তাৱটো পাছ হোৱা নাই কিন্তু এটা প্ৰতিমূৰ্তি স্থাপন আৰু তেখেতৰ সৰণিত এটা মিউজিয়াম স্থাপন